हेलो फ्रेंड्स সকলে খবৰ ভালনে বাৰু আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰ যদি আগৰ মিনি ব্লগটো চাইছে তেতিয়ালে গম পাইছে আমাৰ গাঁৱত বিহুৰুৱা আছে আৰু আজি বিহুৰুৱা হয় আৰু আমি এতিয়া ৰাতিপুৱা আহিলো আহি পুৰা সবে কামত লাগি গৈছো আৰু এনেটো আমাৰ বিহুৰুৱাৰ আগতে চাদৰ মেখেলা পিন্ধা নহয় কিন্তু এই বছৰ ভাবিছো আমি সবে চাদৰ মেখেলা পিন্ধি আহিম যিহেতু আকৌ পিন্ধিবলৈ পাও নে নাপাও যেহেতু বিয়াবিলাকতে পিন্ধা হ'ব তাকে ভাবিলো এই মেখেলা পিন্ধি অহাতকে মানে চাদৰ মেখেলা পিন্ধি আহিলে ভাল আৰু বুলি সেইকাৰণে আমি গোটেইখিনি কথা পাতি পিনে চাদৰ মেখেলা পিন্ধি আহিলো কেনেকুৱা লাগিছে অলপ জনাব দেই যেহেতু দিয়া হ'ব সেইকাৰণে আমি নহাৰ আগতে পুৰা গাহৰি মাৰি কাটি বাছি মানে ধুনীয়াকৈ আজৰি কৰি দিলে দিয়া বনাবহে লাগে মানে আৰু ৰাতিপুৱাই যেহেতু ভাত পানী নোখোৱাকৈ আহিছিলোঁ সেইকাৰণে সবেই আমি মিলি ভাজি অকণমান খাই ল'লোঁ আৰু এইফালে এতিয়া আমি ইয়াত বহি আছোঁ এইফালে খেল হৈ আছে খেল চাই বহি আছোঁ মানে আমি আগদিনাখনেই কামবিলাক কৰি থলোঁ কাৰণে এতিয়া একদম কাম কৰিবলগীয়া নাই আৰু এইফালে দিছেনে গৰমত পুৰা একদম আমি সবেই আইচক্ৰীম এটা খাওঁ বুলি ভাবিলোঁ মানে ইমানেই গৰম হৈছে নহয় একদম থাকিব নাই আৰু এইফালে তাই দেখিছে নহয় ভাবিছে চাগে আইচক্ৰীমটো কিয় হাতত লগাইছোঁ আচলতে তাই জলকীয়া কাটিছিলে ভিডিঅ'টোত দেখিছে চাগে আগত জলকীয়া কটাৰ কাৰণে আৰু এইফালে ভাত সবজি হৈছে নে বুলি চাব আহিছিলোঁ এইফালে ভাত সবজি মানে হৈ গ'ল মাটিমাহ এইফালে মাটিমাহ গাহৰি বনাই আছে এইখিনি হৈ গ'লে হৈ যাব আৰু ইমান গৰম হৈছে সেইকাৰণে গৰমত একদম মানে চাহতে অলপ আমি এতিয়া বহি আছোঁ গোটেইখিনি যিহেতু কামো তেনেকৈ নাই আৰু এইফালে দেখিছে নহয় এইটো কি হয় সকলোৱে চাগে চিনি পাইছেই আৰু এতিয়া যিহেতু গৰম পৰিছে সেইকাৰণে সবেই অকণমান খাওঁ বুলি ক'লে আৰু এইফালে আমি ভাত খাবলৈ এতিয়া বহিলোঁ যিহেতু ৰাতিপুৱা কোনো খাই অহা নাই সেইকাৰণে প্ৰথম আমাক খাবলৈ দিছে যিহেতু আমি ভাত সবজি মানুহবিলাকক বিলাবও লাগিব সেইকাৰণে আমাৰ আগতীয়াকৈ খুৱাই লৈছে তেতিয়াহে আমি বিলাব পাৰিম সেইকাৰণে আৰু মানুহখিনি ইমান অহা নাছিলে সেইকাৰণে আমি আমাকে প্ৰথম খাব দিলে সেইকাৰণে আমিয়ে খাই ল'লোঁ খাই লৈ আজৰি অহাৰ পিছত কামখিনি কৰিবলৈ ভাল আৰু এইফালে মাটিমাহ আৰু গাহৰি আৰু ঔটেঙাৰ লগত গাহৰি বনাইছিলে আৰু মানে এইখিনিৰ লগতে আমি খালোঁ আৰু কিবাকিবি বনাই আছে যিহেতু পাছৰ মানুহখিনিয়ে খাব পাব আৰু আমি যিহেতু আগতীয়াকৈ বিলাব লাগিব ভাত সবজি চবকে সেইকাৰণে আমাক এনেকৈয়ে দি দিছে আৰু এতিয়া এনেকৈ আমি খাই বৈ আজৰি হৈ লওঁ আৰু ভিডিঅ' ইমান ভালকৈ কৰা নহ'ল কাৰণ পুৰা কামত বিজি আছিলোঁ আৰু এইফালে বৌহেঁতি একেবাৰে লাষ্টত আহিলে আৰু লাষ্টত অহাৰ কাৰণে ভণ্টি এজনী ৰখি আছিলে তাইকে ভিডিঅ' এটা কৰিবলৈ দিলোঁ মানে চবেই হাতে কামে লাগি গ'লতো সেইকাৰণে ভিডিঅ' কৰা মানুহ নহ'ল এনেকৈ আৰু যিহেতু ইমান গৰম পৰিছে সেইকাৰণে জল্দি কামবিলাক কৰিবলগীয়া হ'ল আৰু একেবাৰে লাষ্টত এইখিনি আজৰি হৈ মেলি এতিয়া বাচনখিনিও ধুই হৈছেগৈ আৰু এতিয়া বাচনখিনি যিহেতু ধুই হৈছে সেইকাৰণে এতিয়া আমি মানে যিখিনি চব্জি বা যিখিনি খোৱা বস্তু বাঢ়িলে সেইখিনি আমি মানে এতিয়া ভৰালি ঘৰলৈ লৈ যাম মানে ভৰালি ঘৰতে আকৌ ৰাতি খানাটো হ'ব তো সেইকাৰণে ভৰালি ঘৰলৈ লৈ যাম আৰু এইখিনি দেখিছে নহয় গোটেই বস্তুখিনি যিমান বাঢ়িলে মানে গোটেইখিনি এতিয়া লৈ যাবলৈ ভাত চব্জি মানে বহুতখিনি বাঢ়িলে আৰু এইফালে ভণ্টি কেইজনীকে মানে নিব দিছোঁ আৰু ঠেলাত সিহঁতকেইজনী পূৰা বহুত ভালকৈ মানে ঠেলিব পাৰে ঠেলা আৰু এইফালে মই ঘৰত সোমালোঁ মানে মই ঘৰত কাপোৰ চাপোৰ চেঞ্জ কৰিহে ৰাতি যাম বুলি আৰু এইফালে দেখিছোঁ নহয় আহিলোঁ আহি মেলি এই গোটেই ছোৱালীকেইজনী একদম মোতকৈ আগত আহি পিনি বহি আছে এহি পূৰা মানে এতিয়া কথা পাতি আছে যে ৰাতি ফাংচন আছে যিহেতু আমাৰ ইয়াতে পহুমৰাত ৰাতি ফাংচন আছে সেইকাৰণে গোটেইখিনিয়ে মানে একদম ফাংচন চাবলৈ যাম নে নাযাম তাকে কোনে যাব সেইখিনি কথা পাতি আছে আৰু এইফালে ময়ো আহিলোঁ আহি মেলি চব্জি বনোৱাত লাগিলোঁ যিহেতু খাই বৈ সোনকালে যাব লাগিব আৰু আজি লাষ্ট হুঁচৰি মৰা হ'ব মানে বিহু বিদায় দিয়াৰ মানে আমাৰ হুঁচৰি মৰা হ'ব মানে আগতীয়াকৈ বনাই লৈছোঁ বনাই আজৰি আছে এইফালে দিছেনে অলপ মৰা ষ্টাৰ্ট কৰি দিলে আৰু এতিয়া ইয়াৰ পিছতে হুঁচৰি ঘূৰা হ'ব হুঁচৰি ঘূৰি আজি মানে 25 চনৰ মানে একদম আমাৰ গাঁৱৰ বিহু সামৰণি মৰা হ'ব আৰু এইফালে লাষ্ট ভৰালীকেইজনে সেৱা কৰিছে আৰু যাৰ ঘৰত আমি খাইছিলোঁ সিহঁতৰ ঘৰৰ গৃহস্থই সেৱা কৰিছে আৰু সেৱাৰ পিছতে
মানে বিহু শেষ কৰা হ'ব। আৰু আজি ভিডিঅ'টো মোৰ ইমানে আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলত যদি নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।